নমস্কাৰ জুনুস্কাৰ ৰেচিপি অন্যতা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছো আৰু বহুত দিনৰ মূৰত আজি এটা লং ভিডিঅ' দিব ওলাইছো আৰু আজি কেকটো হৈছে এটা স্পেশাল কেক হয় আৰু এই কেকটো আহিছিল মোৰ 2 কেজিৰ কেক হয় হেতু কিহৰ কেক হয় আপোনালোকক শেষত জনাই আছো বাৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি ফেসবুক পেজত চাই আছে প্লিজ ফলো কৰি দিবলৈ নাপাহৰিব কামখিনি কৰি আছো প্ৰথমৰ কামখিনি কাৰণে মই লৈছো প্ৰিমিক্স আৰু প্ৰিমিক্সটো লৈছো অল টাইম কেক মিক্স আপোনালোকে বহুতে খুদি থাকে মই হেতু কৰি দিছো আৰু 1 কাপ তোৰে যেটা আমাৰ ব্ল্যাক কালাৰ হয় সেই কাপ তোৰে দেখা পাইছে না এই তিন দুটা এটা হৈছে 1.5 কেজি আৰু এটা হৈছে 4 ইঞ্চৰ টিন হয় আৰু এই তিনটো আমি দুটা বেটাৰখিনি কৰি দিছো আৰু বেটাৰখিনি হৈছে আমাৰ যেটো এটা আছিল ভ্যানিলা ফ্লেভাৰ আৰু এটা আছিল বাটাৰস্কচ ফ্লেভাৰ আৰু ফাৰ্স্ট টাইম বাটাৰস্কচ ফ্লেভাৰটো মই বনাইছো আৰু ফাৰ্স্ট যেটো টিন আছিল সেই তিনটো আমি হাফ কেজি আধা দিছিলো সেইখিনি বেটাৰত মানে হাফ কেজি যেটো 1 কাপ প্ৰিমিক্স লাগে সেই 1 কাপ প্ৰিমিক্স আৰু আধা কাপ প্ৰিমিক্স এটা দিছিলো 4 ইঞ্চৰ টিনটো আৰু তলত যেটো আমাৰ 1.5 কেজি কেক টিন আছিল 8 ইঞ্চৰ দিছিলো মই 2 কাপ আধা আৰু যেটো আমাৰ 2 কেজি হয় 4 কাপ মই প্ৰিমিক্স লৈছিলো তো দুটা ভগা দিছো এটো হৈছে আমাৰ যেটো 1 কেজি কেক হয় এই 1 কেজি কেকটো বেলেগ হয় তো আপোনালোকক মই দেখাম বাৰু হেতু এই দিনা আছিল মোৰ দুটা কেকৰ অৰ্ডাৰ আছিল এটা আছিল 2 কেজি আৰু এটা আছিল 1 কেজি তো 4 ইঞ্চৰ তো দেখা পাইছে না গোটে মানে বেছি হৈছে আৰু আপোনালোকে এটো ভুল কেতিয়া নকৰিব মানে যেখিনি আমাৰ কেক টিন থাকে হেতুৰ আধাৰখিনি জোখায় মানে বেটাৰখিনি দি দিব আৰু এতিয়া লৈছো আমি ক্ৰীম লৈছো ডিলাইট ক্ৰীম যেটো আমাৰ 2 কেজি কেকটো ফাৰ্স্ট টাইম বনাব লাগিব তো তাৰ কাৰণে আমি লৈছো ষ্টেণ্ড মিক্সাৰ যেডাল আছে হেতুত আমি ধুনিয়াকৈ বহাই দিছো আৰু এডালো দি দিছো খুৱাই আৰু তলত ঢাকনিখনো দি দিছো তো এতিয়া আমাৰ আৰম্ভ হৈ আছে ক্ৰীম আমাৰ ক্ৰীমটো পাৰফেক্ট হৈ গৈছে ইমান ধুনিয়া ক্ৰীম হৈ গৈছে গাইছ আছা আৰু ইয়াত কেক টিন দেখা পাইছে না এতিয়া আমি মানে যিকিটা মানে স্পঞ্জ আছে সেইকিটা আমি ধুনিয়াকৈ কাটিং কৰিম কাটিংৰ কাৰণে এটোত আমি 4টা লেয়াৰ কৰিম গম পায় নহয় যেটো আমাৰ বেছি আছে যেটো 1.5 কেজি কেক হয় গোটেইখিনি আমাৰ প্ৰিমিক্সটো অলপমান পুৰা বেছি আছে আৰু যেটো আমাৰ 4 ইঞ্চৰ টিন আছিল হেতু আমাৰ যিখিনি ওলাই আছিল সেইখিনি আমি কাটিং কৰি ধুনিয়াকৈ সমান কৰি লৈছো আৰু আপোনালোকে এটো ভুল কেতিয়া নকৰিব মই দিছো 1.5 কেজি মানে 8 ইঞ্চৰ টিনটোত 2 কাপ আধা দিছো 4 ইঞ্চৰ টিনটোত দিছো 1 কাপ আধা গোটেই মিলি 4 কাপ হৈছে হয় না নহয় আমি দিছো আমাৰ ক্ৰীমখিনি উলাইছো আৰু বৰফ দেখা পাইছে না পুৰা আইসটো আমি উলাই লৈছো যেহেতু গৰমৰ দিন আৰু ৰাতি বনাইছো বাৰু এই কেকটো হলেও ৰাতি হলেও তো গৰমটো থাকে আৰু পাকা ঘৰ যেহেতু গৰমৰ ভাৱটো বেছি সময়লৈ থাকে তো আমি লৈছো বৰফৰ আইসটো আৰু তাতে আমি ফ্ৰিজৰ পানী দি দিছো আৰু এতিয়া যেটো আমাৰ বাটি আছে সেই বাটিটো এক্সট্ৰা ক্ৰীম উলাই কিনা আৰু যিখিনি ক্ৰীম আছে কিনা আমি ফ্ৰিজৰ ভিতৰত থৈ দিছো আৰু এইটা হল লেয়াৰ এটো হল 1 কেজি লেয়াৰটো আমি ঢাকন মাৰি থৈ দিলো পিছত বনাম আৰু এতিয়া আমি 2 কেজি কৰি আছো আৰু এতিয়া 4 ইঞ্চৰ কেক টিনটোত আমি ধুনিয়াকৈ লেয়াৰ কেটা কৰা হৈ গৈছে না আপোনালোকেতো জানেই মোৰ ভিডিঅ' বিলাক চাই আছে আপোনালোকে ক'ত কেনেকৈ কৰিব লাগে আপোনালোকে জানে সেই কাৰণে মই লেয়াৰ কেটা দেখাই দিয়া নাই আমাৰ 4 ইঞ্চৰ হৈ গ'ল 4 ইঞ্চৰ ভ্যানিলা আছিল আৰু যেটো আমাৰ 1.5 কেজি হয় 8 ইঞ্চৰ হেতুত আছিল আমাৰ বাটাৰস্কচ ফ্লেভাৰ তো তেনেকৈ কৰি দিছো আৰু এতিয়া আমাৰ যেটো 4 ইঞ্চৰ কেক টিন হয় তো তাৰে যিখিনি আমাৰ লেয়াৰ কেটা হয় তাতে আমি ফিনিশিং কৰিবলৈ স্টাৰ্ট কৰিছো পিংক কালাৰৰ মানে যিখন পেপাৰ হয় সেইখন মানে ফিনিশিংৰ কাৰণে বহুত মানে শাস্তি কৰিছিল সেইকাৰণে এটিএম খনৰে কিবা কৰি ফিনিশিংটো কৰিছো আৰু এটো হৈছে আমাৰ 8 ইঞ্চৰ যেটো লেয়াৰ হেতু হৈছে আৰু এতিয়া আমাৰ দুটা লেয়াৰ ফিনিশিং হৈ গৈছে এতিয়া আমি ইটোৰ ওপৰত হিটো বহাই দিছো দেখা পাইছে না আৰু সেইডাল হৈছে কালাৰফুল মই তিনিডাল মানে কাটি লৈছিলো ধুনিয়াকৈ আৰু এডাল মই অনলাইনত আনিছিলো দেই আৰু ইমান ধুনিয়া হয় আৰু ইখিনি অলপমান মানে বেয়া হৈ গ'ল তো তাৰ কাৰণে আমি আকৌ ভাল কৰি লৈছো আৰু ইয়া আমাৰ যিখিনি দীঘল হৈছিল সেই দীঘলখিনি আমি ধুনিয়াকৈ কাটি লৈছিলো কেনচিলে তো এতিয়া আমি ধুনিয়াকৈ আকৌ বাকিখিনিও কৰি লম আৰু তিনিডাল যেটো আৰু সাইডে গৈছে দেখা পাইছে না ভাগ্য ভাল মানে বেয়া হৈ যোৱা নাই কেকটো আৰু ইফালে দুডাল কৰি ললো ইফালে তিনিডাল কৰি ললো মাত্ৰ 4ডাল আমি ধুনিয়াকৈ দি দিছো জুখত আৰু মানে পুৰা ষ্ট্ৰং হ'ব তেতিয়াহলে যেহেতু মোৰ এই কেকটো যাব দূৰত মানে আমাৰ চিপাজাৰৰ পৰা ৰঙিয়া যাব ৰঙিয়ালৈ লৈ যাব এই কেকটো তো এতিয়া আমি ফিনিশিংটো কৰি আছো আৰু এইটো হৈছে ডিজাইনটো আপোনালোক দেখাই দিছো অলপমান তো এতিয়া আমাৰ দুফালে ধুনিয়াকৈ দিয়া হৈছে আৰু এয়া লৈছে আমি মিডিয়াম ষ্টাৰ নজলটো আমি ধুনিয়াকৈ ওপৰৰ বৰ্ডাৰটো দি দিলো তলৰ বৰ্ডাৰটো দিলো আৰু আপোনালোকক কৈ দিও এই কেকটো হৈছে ৰিং সেৰেমনি কেক হয় আৰু হেপি এনগেজমেন্টৰ কেক হয় তো তাৰ কাৰণে বনাব দিছিল আৰু ধুনিয়া এনেকুৱা ধুনিয়া ডিজাইনটো দিছিল আৰু যেটো মোক ডিজাইনটো দিছিল ফুলকেইটা আছিল আৰ্টিফিশিয়াল ফুল আছিল তো মোক আৰ্টিফিশিয়াল ফুলকেইটা দিব দিয়া নাই মোক ক্ৰীমেৰে দিব দিলে আৰু ক্ৰীমেৰে দিওতে মই R27 নেকি আছিল নজলটো তো সেই নজলটোৰ আমি ধুনিয়াকৈ এই ৰ'জ কেইটা বনাইছিল এই ৰ'জ কেইটা একদম মানে আৰ্টিফিশিয়াল ফ্লাৱাৰ লগা হৈছিল আৰু এটাত দিছিল আমি
অৰেঞ্জ কালাৰ ওপৰত আকৌ মাজতে দিছো আমি গোল কালাৰ মই ইমান ধুনীয়া ৰিভিউ দিছে এই কেকটো আৰু ফাৰ্ষ্ট টাইম বাৰু আপোনালোকক কৈ দিও মানে কেনেকা বহাইছো দেখা পাইছে না বহোৱাখিনি তলত 3টা দিছো মাজত 2টা দিছো আৰু ওপৰত 3টা দিছো ফুল আৰু তাতে দিছো আমি ধুনীয়াকৈ পাত দিছো আৰু পাতটোত আমি দিছিলো কমলা কালাৰত মানে ইয়েলো কালাৰ দিউতে সৰি গ্ৰীন কালাৰটো দিউতে গ্ৰীন লিফ যেটো আমাৰ কালাৰ থাকে জেল কালাৰ সেই কালাৰটো দিউতে ইমান ধুনীয়া কালাৰ হৈছে মই ভবাই নাছিলো এই কালাৰটো যে হ'ব বুলি কিন্তু বহুত ধুনীয়া হৈছিল আৰু মোৰ যে ইমান ভাল লাগিছিল আৰু সেইদিনা মই ৰাতি 2টা বাজি গৈছিল এই কেকটো বনাই আৰু এই কেকটো বনাইছিল লগতে 1 কেজি কেকটো বনাইছিল যেহেতু একে সময়তে লৈ যাব সেই কাৰণে আৰু এই কেকটো নিয়াৰ সময় আছিল মানে 7টা মান বজাত নিব বুলি কৈছিল 4:30 বা 7টা মান বজাত তাৰ পিছত মই সেই কাৰণে মানে ফটাফট বনাইছিলো ৰাতিয়ে তো এয়া লৈছে আমি ফইলিং পেপাৰ ওপৰত আমি হেপি এংগেজমেন্ট বুলি আছিল যেটো আমাৰ টপাৰ হয় সেই টপাৰডাল মই ধুনিয়াকৈ দি দিছিলো মই গ্লেসিং জেল আৰু যেহেতু মোৰ গোল কালাৰ ড্ৰিপাৰটো নাছিলে গ্লেসিং জেলত মই যেটো গোল কালাৰ ড্ৰিপ যেটো ডাস্ট কালাৰ আছিল সেই ডাস্ট কালাৰটো মানে গুড়া টাইপটো ইয়াতে দিছিলো মানে ইমান ধুনিয়া হৈছিল মানে যেটো আমাৰ ধুনিয়া মাৰ্বিনো কালাৰটো ড্ৰিপটো ধুনিয়া হৈছিল মাৰ্বিনো কালাৰ বুলি ক'ব নোৱাৰি বাৰু এটো যেহেতু মই ডাস্ট কালাৰটো ব্যৱহাৰ কৰিছো জেল কালাৰত আৰু ইফালে সাইডত আমি ফইলিং পেপাৰটো দি দিছো ইমান ধুনিয়া লগা হৈছে কিটো হয়নে আৰু ইয়াতে অলপমান হাতেদি আঙুলিৰে মানে এনেকৈ চিটিকাই দিছো মানে যেটো এটা আজিকালি বৰ মানে এটো আহিছে আৰু ডেকোৰেশনটো মই ভাবিলো মানে পটকে মনত আহি গল যে মই এটো কুটো কৰিব পাৰো বুলি কিন্তু সেইটো পাৰিবলে মই তেনেকৈ কৰি দিলো আৰু এয়া হৈছে আমি ডাৰ্ক কম্পাউণ্ড চলটো লৈছো তাতে অলপমান মানে মেল কৰি লৈ আহিছো আৰু মেল কৰাখিনি কাৰণে আমাৰ যেটো পাত আছিল এই পাতটো মানে যেটো কাস্টমাৰ ডিজাইন দিছিল সেই ডিজাইনটোত পাতটো কিনা আছিল আৰু এইটো মই যেটো বিচাৰি নাপালো সেই কাৰণে মই চকলেটেৰে বনাব লগা হৈ গল আৰু এই কেকটোত কিমান প্ৰাইস লৈছিল আপোনালোকৰ শেষত বাৰু জনাই দিম আৰু এইটো আমাৰ পাতটো এটা ধুনীয়া ফ্ৰিজত হ'বৰ কাৰণে থৈ দিলো আৰু নামটো লিখিব দিছিল কিন্তু মই ভাবিলো চকো চিপছেৰে বনাই দিও চকলেটেৰে নামটো লিখি কিনে আৰু নামটো লাষ্টত মই আপোনালোকক জনাই দিম আৰু পাতটো আমাৰ সেট হৈ গৈছে ধুনীয়াকৈ আৰু যেটো নাম আছিল নামটো আমাৰ ধুনীয়াকৈ সেট হৈ গৈছে আৰু ফাইনেল লুকটো হৈছে আমাৰ এটো ইমান মজা লগা হৈছিল কিন্তু কিনাতকৈ অলপ বেলেগ হৈছে বাৰু যেটো হকত হয় অলপমান আৰু এতিয়া হৈছে আমাৰ যেটো গোল কালাৰ মানে স্প্ৰে কালাৰটো সেই স্প্ৰে কালাৰটো ধুনীয়াকৈ মাৰি দিছো আৰু নাম আছিল বৰখা লাভ প্ৰণৱ বুলি আছে মানে প্ৰণৱ লাভ বৰখা আছিল তো আমি পাতটো ধুনীয়াকৈ বহাই দিছো আৰু আমাৰ ফাইনেল লুকটো বাৰু আপোনাক দেখাই দিম বাৰু অলপমান পিছত আৰু এয়া আমাৰ যেটো ফ্ৰিজত থৈ দিয়াৰ পিছত মানে যেটো আমাৰ ড্ৰিপাৰ আছিল জেলটো দিয়াৰ কাৰণে সাগে অলপমান হে হৈ গৈছে বগাখিনি দেখা পোৱা হৈ গৈছিল তো মই তাতে অলপমান গোল কালাৰ স্প্ৰে কালাৰটো মাৰি দিছিলো যাতে অলপমান গোল কালাৰ দেখা হৈ যায় তো এয়া নামটো লিখিছো ওপৰ প্ৰণৱ লাভটো আমি ৰেড কালাৰ দিব দিছে তো ৰেড কালাৰ মাৰি দিছিলো চকো চিপছতে তো তলত দিছো আমি বৰসা মানে লুকটো হৈছে আমাৰ এইটো ইমান মৰম লগা হৈছে হয়নে নহয় ক'বছে আপোনালোকে ভিডিঅ'টো হলৈকে চাই যোৱাৰ কাৰণে আপোনালোক বহুত ধন্যবাদ জনাইছো আৰু এইটো এংগেজমেন্টৰ কেকৰ নিচিনা হৈছে না প্লিজ কমেন্ট কৰি জনাবলৈ নাপাৰিব তো আজি কাৰণে ভিডিঅ'টো এইখিনি আছিল কেনেকুৱা পালা ক'ব গতে নেক্সট ভিডিঅ' লগ পাই আশা আজি কাৰণে